নমস্কাৰ সকলোকে মই মৃদুল কলিতাই প্ৰজ্ঞা আসামলৈ স্বাগতম জনাইছো। আজি দশম শ্ৰেণীৰ কেইটামান গণিতৰ দৰকাৰী MCQ লৈ তোমালোকৰ মাজলৈ আহিছো। আশা কৰিছো তোমালোকে এই প্ৰশ্নকেইটা ধ্যান দিবা আৰু এইকেইটা বহুত দৰকাৰী হয়। বুজি থাকিবা, নিশ্চিতভাৱে বুজি পাবা। ঠিক আছে, তো মনোযোগ দিয়া। প্ৰথম প্ৰশ্নটো চাম আমি, তলৰ কোনটো পৰিমেয় সংখ্যা? এই যে সংখ্যাকেইটা দেখিছা, ইয়াৰ ভিতৰত কোনটো পৰিমেয় সংখ্যা? দেখাতটো গোটেইকেইটা অপৰিমেয় যেনে লাগি আছে, বাট আমি ইয়াৰ পৰা পৰিমেয় সংখ্যাটো বিচাৰিব লাগে। চোৱা, এই ৰুটটো, এইটো এটা অপৰিমেয় সংখ্যা, √8, এইটো এটা অপৰিমেয় সংখ্যা। গতিকে হৰণ যদি কৰো, কাটাকাটি যাব ন, এনেকুৱা এই বস্তুটো এনেকুৱাকে চাব পাৰা তোমালোকে। 8 মানে 2 ৰুটটো লিখিব পাৰি, 8 মানে 2 ৰুটটো লিখিব পাৰি, ওপৰত এটা ৰুটটো হয়। গতিকে আমি যদি চাব যাওঁ, এইটো ৰুটটো আৰু ৰুটটো কাটি গ'ল, কি হৈ গ'ল? 1/2 থাকিলে, 1/2 থাকিলে। এইটো এটা কি সংখ্যা? পৰিমেয় সংখ্যা। এতিয়া বিটোত যদি চাব যাওঁ, √3, ইয়াতে এটা √3, দুটা √3, এটা 3 মানে দুটা √3 এনেকুৱা ন। তাৰপিছত এইটো √5, এইটো এটা √3, গতিকে এইটো কাটি গ'ল, তলত √15 থাকিলে, এইটো অপৰিমেয় হ'ব, এইটো অপৰিমেয়। নিশ্চয় বুজি পাইছা? তাৰপিছত এইটোত চাবা, এইটো √5। এতিয়া √20ক আমি কেনেকে লিখিব পাৰো? √20ক কেনেকে লিখিব পাৰো চাবা, √20ক আমি √4 × √5 এনেকে লিখিব পাৰো। √5 কাটি গ'ল, কি থাকিল? 1/√4, that means 1/4 ৰ বৰ্গমূল কিমান? 1/2। এইটো পৰিমেয় সংখ্যা। মানে এই গণিতটোত এটাতকে বেছি শুদ্ধ উত্তৰ পালো আমি। এনেকে চাই ল'বা, কেতিয়াবা এটা গণিতত এটাতকে বেছিও শুদ্ধ উত্তৰ থাকিব পাৰে, তেতিয়া বেলেগকে আৰু অপচন দিয়া থাকিব। মই এইকেইটা দিয়া নাই, তোমালোকে নিজে চাই ল'বা। এইটোত যদি চাব যাওঁ, 9×7 = 63 ন, √7 আৰু √9, তলত থাকিল √7 কাটি গ'ল, 9ৰ স্কুৱেৰ ৰুট মানে বৰ্গমূল 3, তলত 1 থাকিল। তাৰ মানে এইটো এটা কি সংখ্যা পালো? পৰিমেয় সংখ্যা। গতিকে ইয়াতে প্ৰশ্নটো, তলৰ কোনটো পৰিমেয় সংখ্যা? একচুৱেলি এইটো যদি এনেকে বদলাই দিও, অপৰিমেয় সংখ্যা। একো কথা নাই, তোমালোকে অপচন কেইটা কেনেকে চাই সেই কথাখিনি বুজি পালা। তো গতিকে আমি গম পালো এইটো পৰিমেয়। কেনেকে পৰিমেয় হয় গম পালা? বিটো অপৰিমেয়, সিটো পৰিমেয়, 1/2 পৰিমেয়, ডিটো পৰিমেয়। গতিকে ইয়াতে যদি অপৰিমেয় বুলি আহে, অকল এইটো হ'ব, আৰু পৰিমেয় বুলি ক'লে এই তিনিটা হ'ব। এনেকুৱা প্ৰশ্ন আহিব পাৰে, এনেকুৱা। ঠিক আছে, বুজি পাইছা? নেক্সট চাম আমি, তলৰ কোনটো সংখ্যা অপৰিমেয়? আমি চাব লাগে, এই যে সংখ্যা কেইটা দিছে আমাক, 0.142857, 142857, ... মানে 142857ৰ পুনৰাবৃত্তি হৈ আছে। তাৰপিছত এইটো দিছে পাই, এইটো হ'ল 22/7, এইটো √4/11। গোটেইকেইটা অপচন যদি ভালকে চাব যাওঁ, ইয়াৰে আমাক অপৰিমেয় সংখ্যাটো লাগে। এই সংখ্যাটোৰ পুনৰাবৃত্তি ঘটিছে, চোৱাচোন, 142857, 142857, ধুনীয়াকে পুনৰাবৃত্তি ঘটিছে। আৰু আমি জানো যে পুনৰাবৃত্তি ঘটিলে সি পৰিমেয় হয় ন। বাস্তৱ সংখ্যাৰ দুই ধৰণৰ, মই কথাখিনি কৈ দিছো চাবা। আমাৰ যিবিলাক বাস্তৱ সংখ্যা আছিল, বাস্তৱ সংখ্যাৰ দুই ধৰণৰ দশমিক বিস্তৃতি থাকে। কিছুমান হ'ল দুই ধৰণৰ দশমিক, মানে বাস্তৱ সংখ্যাৰ একচুৱেলি তিনি ধৰণৰ দশমিক বিস্তৃতি থাকে। আমি বাস্তৱ সংখ্যাবিলাক দুটা ভাগত ভগাই দিব পাৰো, পৰিমেয় আৰু অপৰিমেয়। পৰিমেয় সংখ্যাৰ দুই ধৰণৰ দশমিক বিস্তৃতি থাকে, সাৱধি আৰু নিৰৱধি পৌনঃপুনিক। এইটো মই শৰ্ট ফৰ্মত লিখিছো। আৰু অপৰিমেয় সংখ্যাবিলাকৰ দশমিক বিস্তৃতি অবিৰত, অপুনৰাবৰ্তিত। তো গতিকে ইয়াতে আমি দেখা পালো পুনৰাবৃত্তি ঘটিছে, 142857, 142857, ধুনীয়াকে পুনৰাবৃত্তি ঘটিছে। পুনৰাবৃত্তি ঘটিছে মানে এই সংখ্যাটো পৰিমেয় হ'ব, নিশ্চয় বুজি পাইছা? এইটো পৰিমেয়। তাৰপিছত 22/7 p/q আকৃতিত আছে,
যদি 22/7 আমি পাইৰ মান ইউজ কৰো আসলতে পাইৰ প্ৰকৃত মান এইটো নহয় এইটো √4 মানে 4 বৰ্গমূল 2 তলত 11 এইটো তো ক্লিয়াৰলি পৰিমেয় গতিকে আমাৰ অপচন বাকি থাকিল কোন বি গতিকে পাই এটা অপৰিমেয় সংখ্যা তোমালোকে নৱম শ্ৰেণীতে পাইছা যে পাইটো এটা কি সংখ্যা অপৰিমেয় সংখ্যা ঠিক আছে নেক্সট চাবা এইবাৰ এইটো প্ৰশ্নটো ভালকে মনোযোগ দিয়া আটাইতকৈ সৰু যিটো সংখ্যাৰে √27 ক পূৰণ কৰিলে এটা পৰিমেয় সংখ্যা পোৱা যাব সেই সংখ্যাটো হল তাৰ মানে ইয়াতে সুধিছে তোমালোকক এইটো যে √27 আছে ন কি আছে √27 তো এই √27 ক কিহেৰে পূৰণ কৰিলে এটা সংখ্যা পাম যিটো কি হ'ব লাগিব পৰিমেয় হ'ব লাগিব কাৰণ এইটো এটা অপৰিমেয় সংখ্যা তো ইয়াতে থকা কোনটোৰে পূৰণ কৰিলে এটা পৰিমেয় সংখ্যা হ'ব কথাটো নিশ্চয় বুজি পাইছা গতিকে প্ৰথমতে এইটোৰে পূৰণ কৰি চাম √27 এৰে যদি ইয়াক পূৰণ কৰি দিও এই অপচন এ টোৰে √27 ক তেতিয়া হলে √27 মানে এনেকুৱা হল 27 হোল স্কয়াৰ হল স্কয়াৰ ৰুট ওভাৰ কাটি যায় 27 থাকিল গতিকে পৰিমেয় হল বহুতে ভাবিব এইটো দেখি অপৰিমেয় পাই গলো আনসাৰ এইটোৱে কিন্তু এটা কথা মন কৰিবা এই শব্দটো দিছে নহয় সৰু আটাইতকৈ সৰু আমাক এইটো সুধা নাই যে ইয়াক কোনটোৰে পূৰণ কৰিলে পৰিমেয় পাম আমাক এইটোও সুধিছে লগতে ইয়াৰে ভিতৰত আটাইতকৈ কোনটো সংখ্যা সৰু কোনটো সংখ্যা আছে যিটোৰে ইয়াক পূৰণ কৰিলে আমি পৰিমেয় সংখ্যা পাম গতিকে আমাৰ এইটো অপচন নহয় গতিকে এইটো তো অকনমান প্ৰবলেম আছে এইটো যদি চাও কাৰণ এইটো আটাইতকৈ সৰু আছে ন এইটো এই √27 ক এইটো √27 ইয়াক যদি আটাইতকৈ সৰুটো এইটোৱে হল আমাক এইটোৰে যদি পূৰণ কৰি দিও কিমান হৈ গল 81 হল 3 ৰে 27 ক পূৰণ কৰিলে 81 হল 81 ৰ বৰ্গমূল কিমান 9 গতিকে 9 টো এটা কি সংখ্যা পৰিমেয় সংখ্যা গতিকে শুদ্ধ উত্তৰটো কোনটো হ'ব সি হ'ব নিশ্চয় বুজিছা অকনমান প্ৰশ্ন কেইটা বুজি চাই পেলাই আনসাৰটো দিব ট্ৰাই কৰিবা এক্সামত আহিব বহুত ইজি কিন্তু তোমালোকে বুজতে জটিলকে নুবুজিবা কেৱল ইজি কোৱেশ্চন আহিব ঠিক আছে নেক্সট এই প্ৰশ্নটো চাবা এই প্ৰশ্নটোত কি কৈছে এইটো সংখ্যা এইটো 4 কিউব 2 স্কয়াৰ ইনটু 2 টু দি পাৱাৰ 5 পৰিমেয় সংখ্যাটোৰ দশমিক প্ৰসাৰণৰ স্থানৰ পৰিসমাপ্তি হোৱা স্থানৰ সংখ্যা হল মানে অকনমান বস্তুটো ক্ৰিটিক্যালি দিছে মানে চোৱা আমি এই সংখ্যাটো যদি দশমিক বিস্তৃতি উলাও হয় হি কেইটা স্থানৰ পিছত শেষ হ'ব মানে ধৰিলো মই এটা দশমিক বিস্তৃতিৰ সংখ্যা লিখিছো 2.356 দশমিকৰ পিছত এটা দুটা তিনটা স্থানৰ পিছত তাৰ পৰিসমাপ্তি ঘটিছে কেইটা স্থানৰ পিছত পৰিসমাপ্তি ঘটিছে তিনিটা স্থানৰ পিছত পৰিসমাপ্তি ঘটিছে এই সংখ্যাটোত গতিকে ইয়াকো যদি আমি এই সংখ্যাটোক যদি দশমিকত লৈ যাও কিহত লৈ যাও দশমিকত লৈ যাও কেইটা স্থানৰ পিছত তাৰ পৰিসমাপ্তি ঘটিব হেইটো সুধিছে ঠিক আছে এতিয়া চোৱা দশমিকত নিবলে বহুত ভাল যদিহে মই দেখাইছো চোৱা ওপৰত ধৰা 1 2 3 4 আছে ঠিক আছে তলত যদি 10 থাকে ইয়াক দশমিকত কেনেকে নিব পাৰি আৰামছে নিব পাৰি এটা শূন্য আছে এটা এৰি দশমিক দিলে হল 1 2 3.4 আৰু যদি ধৰা 1 2 3 4 আছে তলত 100 আছে মানে দুটা শূন্য আছে তেতিয়া দশমিক দিয়াটো মজা 12.34 হ'ব বুজি পাইছা আৰু যদি ধৰা 1 2 3 4 তলত যদি তিনটা শূন্য থাকে মানে 1000 থাকে তিনটা এৰি দশমিক দিলে হল 1.234 এখিনি সিম্পল কথা তাৰ মানে দশমিক বিস্তৃতিত লিখিবৰ বাবে আমি হৰটো দহৰ ঘাতত নিব লাগিব দহৰ ঘাতত নিব লাগিব মানে কি আসলতে হয়তো 10 বনাব লাগিব বা 100 বনাব লাগিব বা 1000 বনাব লাগিব মুঠতে কিবা এটা বনালে হল হেৰিটো হৰটো তো গতিকে ইয়াতে এই সংখ্যাটো মেইনলি আমি এই সংখ্যাটো লম চাবা এই সংখ্যাটো লম ইটো 4 কিউব 2 স্কয়াৰ ইনটু 5 কিউব ন তো
2 স্কোয়ার ইনটু 5 কিউব এইটোত চাম ওহো ইয়াতে সূচকৰ বিধি তোমালোকৰ আছিল নহয় এটা সূচকৰ বিধিত যদি চাব যাও a to the power m into a to the power n তেতিয়া হলে a to the power m plus n আকৌ এটা আছিল a to the power m into b to the power m ab whole to the power m মানে ইয়াতে অকমান বুজি লোৱা এই দুটা ভূমি বুলি কয় ভূমি দুটা যদি একে থাকে সূচক দুটা যদি বেলেগ বেলেগ থাকে তেতিয়া সূচক দুটা প্লাস হৈ যায় আৰু ভূমি দুটা যদি বেলেগ বেলেগ থাকে সূচক দুটা যদি একে থাকে তেতিয়া ভূমি দুটা পূৰণ হৈ যায় এনেকে কিন্তু ইয়াতে চোৱা এটো 2 আছে এটো 5 আছে মানে ভূমি দুটা বেলেগ আছে কিন্তু সূচক দুটাও বেলেগ থাকিল নহয় থাকিল নে ইয়াতে 5 কেইটা আছে তিনিটা আছে ইয়াতে 2 কেইটা থাকিব লাগিছিল তিনিটা থাকিব লাগিছিল ন কিন্তু 2 কেইটা আছে দুটা আছে গতিকে ইয়াতে এটা আমি 2 কি কৰি দিলো পূৰণ কৰি দিলো তেতিয়া 2 3টা হল নে নাই এই দুটা এই এটা গতিকে 3টা হ'ব পাঁচো 3টা আছে তেতিয়া হে বিধিটো আমাৰ মিলিব এতিয়া হৰটোত আমি 2 পূৰণ কৰি দিলো মানে ইয়াতো এটা কি পূৰণ কৰি দিব লাগিব 2 পূৰণ কৰি দিব লাগিব ইয়াৰ পিছত চোৱা কি হল 2 কেইটা হল এইটো দুটা এটা 3টা মানে সূচকটো একে কৰাৰ কাৰণে এটা 2 পূৰণ কৰিছো সেই কথাটো মন কৰিবা 2 3টা হৈ গল পাঁচো কেইটা 3টা হয়নে ওপৰত যে কি না থাকক কিয় ডাজন্ট ম্যাটাৰ সেইখিনিৰ লগত আমাৰ কোনো কথাই নাই এতিয়া চাবা এইটো বিধিত পৰিল ন ভূমি দুটা কি আছে বেলেগ বেলেগ আছে ভূমি দুটা যদি বেলেগ বেলেগ থাকে সূচক দুটা একে থাকে সূচক দুটা একে বনাই ললো তেতিয়া ইহত দুটা পূৰণ হ'ব পূৰণ হৈ কি হ'ব হৰটোত চাবা 2 5 গুণ 10 10 to the power 3 হ'ব এইখিনিত কিবা আছে আৰু যে কিনা থাকক কিয় 10 to the power 3 মানে 1000 নহয় জানো 10 to the power 3 মানে কিমান 1000 তো 1000 মানে কেইটা শূন্য তিনটা শূন্য গতিকে দশমিক বিস্তৃতিটোত কেইটা অন্ত পৰিব কেইটাৰ পিছত দুটা তিনটা স্থানৰ পিছত অন্ত পৰিব গতিকে শুদ্ধ উত্তৰটো আমাৰ এইটোৱে হ'ব তো আমি এনেকে বস্তুখিনি উলাই লব পাৰিম তাৰ মানে ইয়াৰ যেটো দশমিক বিস্তৃতি হ'ব হেতু কিমানটা স্থানৰ পিছত অন্ত পৰিব হেতু চাবৰ কাৰণে তোমালোকে বেলেগ একো চাব নালাগে হৰটো চালে হ'ল হৰটো তোমালোকে 10ৰ ঘাতলৈ নিলে হ'ল হয়তো 10 বনাবা নহয়তো 100 বনাবা নহয়তো কিমান বনাবা 1000 বনাবা মুঠতে বনাই পেলাই চালে হ'ল তেতিয়া তোমালোকে সুন্দৰকে গম পাবা ঠিক আছে নেক্সট এই প্ৰশ্নটোলৈ মন কৰিবা কি কৈছে যদি p আৰু q দুটা ধনাত্মক অখণ্ড সংখ্যা p আৰু q দুটা কি সংখ্যা ধনাত্মক অখণ্ড সংখ্যা ভাবিলো দুটা ধনাত্মক অখণ্ড সংখ্যা যিকোনো হ'ব পাৰে যাতে p মানে এইখিনি দিছে a স্কয়াৰ ab স্কয়াৰ p মানে মৌলিক উৎপাদক বিশ্লেষণ কৰোতে এনেকুৱা পাইছে বুলি ভাবা আৰু q মৌলিক উৎপাদক বিশ্লেষণ কৰোতে এনেকুৱা পাইছে বুলি ভাবা a আৰু b দুটা মৌলিক সংখ্যা মানে a আৰু b দুটা কি সংখ্যা মৌলিক সংখ্যা মানে কথাটো এনেকুৱা হৈছে ধৰি লোৱা তোমালোকে 24 এটা ধনাত্মক অখণ্ড সংখ্যা ইয়াক যদি মৌলিক উৎপাদক বিশ্লেষণ কৰো মই 2 ৰে যাব 12 2 ৰে যাব 6 2 ৰে যাব 3 মানে কেনেকুৱা পালো 2 3টা পালো 2 কিউব এটা কি পালো 3 পালো গতিকে এই দুটা মৌলিক সংখ্যা এইটো ধনাত্মক অখণ্ড সংখ্যা এই দুটা কি সংখ্যা মৌলিক সংখ্যা গতিকে p টো এটা ধনাত্মক অখণ্ড সংখ্যা a টো আৰু b টো মৌলিক সংখ্যা q টো এটা ধনাত্মক অখণ্ড সংখ্যা a টো আৰু b টো মৌলিক সংখ্যা নিশ্চয় বুজি পাইছা আমাক কি ওলাব দিছে চোৱা তেতিয়া হলে p লসাগু ওলাব দিছে কাৰ p আৰু q লসাগু কাৰ p আৰু q এইটো p আৰু এইটো হল q এই দুটাৰ আমি কি ওলাব লাগিব লসাগু ওলাব লাগিব লসাগু কেনেকৈ ওলাম লসাগু মানে জানা দুটা সংখ্যাৰ লসাগু ওলাব লাগিলে তাহাতক যদি আমি এনেকৈ মৌলিক উৎপাদক ওলাই লওঁ সংখ্যা দুটাত থকা প্ৰতিটো মৌলিক উৎপাদকৰ বৃহত্তম ঘাতৰ গুণফল
প্ৰতিটো মৌলিক উৎপাদকৰ কি গুণফল বৃহত্তম ঘাতৰ গুণফল মানে সংখ্যা দুটাত থকা প্ৰতিটো মৌলিক উৎপাদক যদি লৈ তাৰ ডাঙৰ ঘাতটো পূৰণ কৰি দিও তেতিয়া লসাগু ওলাই মই ওলাই দেখাইছো চাবা তোমালোকৰ কেনেকৈ এইটো কথা মনত ৰাখিবা পি মানে কি আছে পি মানে আছে ab স্কয়াৰ ন কিউ মানে কি আছে কিউ মানে আছে a কিউব b এতিয়া লসাগু লসাগু কি হয় সংখ্যা দুটাত থকা প্ৰতিটো মৌলিক এইবিলাকতো মৌলিক উৎপাদকৰ বৃহত্তম ঘাতৰ গুণফল গতিকে আমি বৃহত্তম ঘাতটো লম মনত ৰাখিবা সেইটো তোমালোকে আগতে পাইছা নাপালেও কথাখিনি মন কৰিবা সংখ্যাত লসাগু ওলাব লাগিলে প্ৰতিটো মৌলিক উৎপাদকৰ বৃহত্তম ঘাতটো ললে হ'ল চোৱা ইয়াতে a এইটো এটা মৌলিক সংখ্যা b টো এটা মৌলিক সংখ্যা ইয়াতে a ৰ 1 ঘাতটো ইয়াতে a ৰ ঘাতটো 3 গতিকে বৃহত্তমটো লব লাগিল a কেইটা লব লাগিল 3টা লব লাগিল হয় তাৰ পিছত ইয়াতে b ৰ ঘাত কিমান 2 ইয়াতে b ৰ ঘাত কিমান 1 এই 2 আৰু 1 তো এই দুটা যদি তুলনা কৰো এইটো ডাঙৰ গতিকে লসাগু ওলাব লাগিলে ডাঙৰটো লবা আৰু গসাউ ওলাব লাগিলে সৰুটো লবা গসাউটো বাৰু মই যদিও ইয়াতে প্ৰশ্নটোত গসাউ ওলাব দিয়া নাই গসাউটো মই ওলাই দেখাই আছো চিন্তা কৰিব নালাগে তো গতিকে ইয়াতে বৃহত্তমটো এইটো পালো b স্কয়াৰ তাৰ গুণফল গতিকে এইটোৱে হ'ব লসাগু পি আৰু কিউ লসাগু বহুত সিম্পল প্ৰশ্নটো দেখাতে কিন্তু বহুত জটিল যেন লাগিব মাৰাত্মক ভয়ংকৰ যেন লাগিব বাট বহুত সিম্পল হয় তোমালোকে নিশ্চয় বুজি পালা গতিকে কি হ'ব এ পি আৰু কিউৰ এইটো পি এইটো কিউ এইটো তাৰ লসাগু হ'ব a কিউব b স্কয়াৰ গতিকে আমাৰ এই অপচনটোৱে দেখিছানে এই অপচনটোৱে আমাৰ কাৰেক্ট হ'ব হয় আৰু যদি গসাউ ওলাব দিয়ে একেলগে আৰু এটা এমসিকিউ কামত খাতি থাকক গসাউ যদি ওলাব দিয়ে গসাউ মানে হল সংখ্যা দুটাত থকা প্ৰতিটো মৌলিক উৎপাদক প্ৰতিটো সাধাৰণ মৌলিক উৎপাদকৰ সাধাৰণ আহিব কিন্তু ইয়াতে সাধাৰণ মানে দুটাতে থকা হ'ব লাগিব ধৰা এইটো সংখ্যাটো আছে এইটো সংখ্যাটো আছে তেতিয়া এইটোক আমি সাধাৰণ উৎপাদক বুলি কম বি টো ইয়াতো আছে গতিকে বি টোক সাধাৰণ উৎপাদক বুলি কম তো গসাউ ওলাব লাগে তোমাক সাধাৰণ উৎপাদক চাব লাগিব সাধাৰণ মৌলিক উৎপাদক চাব লাগিব আৰু তাৰ ক্ষুদ্ৰতম ঘাত ল'ব লাগিব সাধাৰণ মৌলিক উৎপাদকৰ কি ঘাত ল'ব লাগিব ক্ষুদ্ৰতম ঘাত ল'ব লাগিব গতিকে সাধাৰণ উৎপাদক এও হয় ইয়াৰ এৰ ক্ষুদ্ৰতম এইটো গতিকে এটা এ ললে হ'ল এটা বিউ টো হয় ক্ষুদ্ৰতম এইটো এটা বি ললে হ'ল গতিকে গসাউ যদি ওলাব দিয়ে এ বি হ'ব এনেকুৱা প্ৰশ্ন আহিব পাৰে ঠিক আছে নেক্সট চোৱা এই প্ৰশ্নটোলে মনোযোগ দিবা চাবা প্ৰশ্নটো 0.00064 ৰ প্ৰামাণিক ৰূপ ইয়াৰ আমাক প্ৰামাণিক ৰূপটো লাগে প্ৰামাণিক ৰূপ মানে অকমান তোমালোকে বুজিব লাগিব হা প্ৰামাণিক ৰূপটো কেনেকুৱা k into 10 to the power m এইটো তোমালোকৰ প্ৰামাণিক ৰূপ k into 10 to the power m এটা বহুতে ভাবিছা যে k into 10 to the power m কি বস্তু এনেকুৱা ষ্টাইলত লিখাটোকে প্ৰামাণিক ৰূপ বুলি কয় হা এই k ৰ মানটো চোৱা না k মানে হল 1 আৰু 10 ৰ মাজৰ যিকোনো এটা সংখ্যা k মানে হল 1 আৰু 10 ৰ মাজৰ যিকোনো এটা সংখ্যা হেতুকে আমি k বুলি এনে জাস্ট বুজাইছো এটা 10 to the power m m মানে তুমি এটা অখণ্ড সংখ্যা লব পাৰা দিয়া অখণ্ড সংখ্যা বুলি ভাবিব পাৰা যিকোনো হ'ব পাৰে 0 ৰ বাহিৰে 0 টো নাভাবিবা এটা অখণ্ড সংখ্যা ঠিক আছে এতিয়া আমি এই সংখ্যাটো চাবা 0.00064 এই সংখ্যাটোক আমি প্ৰামাণিক ৰূপত লিখিব লাগে অৰ্থাৎ এনেকুৱা ৰূপত আমি তাক লিখিব লাগে এনেকুৱা ৰূপত লিখিবৰ বাবে ইয়াক আমি এই k ইনটু এনেকুৱা k মানে 1 আৰু 10 ৰ মাজৰ যিকোনো সংখ্যা আমি তাৰ মানে দশমিক বিন্দুটো 6 আৰু 4 ৰ মাজত নিব লাগিব কত নিব লাগিব 6 আৰু 4 ৰ মাজত নিব লাগিব তো নিলু তো দশমিকটো যদি এইখিনিৰ পৰা মই উঠাই দিও এইটো 0 ৰ কিবা মূল্য থাকিল নাই
এইটো 0 কিবা থাকিল নাই এই গোটেই কিটা 0 কাম নোহোৱা হল দশমিকটো মই 6 আৰু 4 ৰ মাজত বহাই দিলো চোৱা 6 আৰু 4 ৰ মাজত বহাই দিয়াৰ কাৰণটো হল যে মই এনেকুৱা আৰ্হিত নিব লাগিব আৰু k টো 1 আৰু 10 ৰ মাজৰ সংখ্যা হ'ব লাগিব যেতিয়া মই 6 আৰু 4 ৰ মাজত বহাই দিলো এটো কি হৈ গল 6.4 হৈ গল 6.4 টো 1 আৰু 10 ৰ মাজতে সংখ্যা আছে মানে এইটো সংখ্যা হয়নে এইটো মানে k হৈ গল এবাৰ ইনটু 10 টু দি পাৱাৰ m ইয়াত আমি ধনাত্মক সংখ্যা দিব লাগিব এটা তোমালোকে এই বস্তুটো মন কৰিব লাগিব দশমিক বিন্দুটো কলৈকে নিছা সোঁফালে নিছা কেইঘৰ নিছা 1 2 3 4 5 দশমিক বিন্দুটো কোনফালে নিছা সোঁফালে নিছা কেইঘৰ নিছা 5 ঘৰ নিছা চোৱা 1 2 3 4 5 তো সোঁফালে নিলে এই সূচকটো 10 ৰ ঘাতটো ঋণাত্মক হ'ব আৰু বাওফালে আনিব লগা হৈ যায় কেতিয়াবা তেতিয়া 10 ৰ ঘাতটো ধনাত্মক হ'ব তাৰ নিজৰ স্থানৰ পৰা যদি সোঁফালে নিউ মাইনাস হ'ব তেতিয়া আৰু কেইঘৰ নিবা 5 ঘৰ গতিকে এই সংখ্যাটোৰ প্ৰামাণিক ৰূপ হল এইটো নিশ্চয় বুজি পাইছা আৰু দুটামান এক্সাম্পল লৈ মই এটো এমসিকিউতে দুটামান বেলেগ এক্সাম্পল লৈ তোমালোকক বুজাই দি আছো গোটেই সিস্টেমটোই মানে তোমালোকৰ হৈ যাব কাৰণ এনেকুৱা আহে পৰীক্ষাত আহিবই তো ইয়াত 6.4 into 10 to the power -5 কোনটো অপচন এইটো ডি টু কারেক্ট ঠিক আছে বুজি পাইছা এটা মই অন্য এটা লৈ গৈছো ধৰি লোৱা 1 2 3 4 5 এটুক আমি প্ৰামাণিক ৰূপত লিখিব লাগে ইয়াতে তো দশমিক বিন্দু নাই দেখাতে নাই কিন্তু এইখিনিতে এটা কি আছে দশমিক বিন্দু আছে দিয়া কিয় নাছিলো আৰে দশমিক বিন্দুটোৰ সেইফালে কোনো ধৰণৰ সংখ্যাই নাই দি কিবা লাভ হ'ব জানো নহয় এখানে দশমিক বিন্দু নাই দিয়া কিন্তু আমি প্ৰামাণিক ৰূপত লিখাৰ কাৰণে দশমিক বিন্দুটো আমি আনিব লাগিব 1 আৰু 2 ৰ মাজত আৰু 1 আৰু 2 ৰ মাজত কিয় 1 আৰু 2 ৰ মাজত এই কাৰণেই 1 আৰু 2 ৰ মাজত এই কাৰণেই যে k into 10 to the power m আৰ্হিত লিখিব লাগে k টো হল 1 আৰু 10 ৰ মাজৰ সংখ্যা 1.2345 লিখিলো মানে 1 point something তো মানে 1 আৰু 10 ৰ মাজৰ সংখ্যা লে গল এটা এটা 10 ৰ উপযুক্ত ঘাত বহাব লাগিল তো দশমিক বিন্দুটো ইয়াতে আছিল ন কেই ঘৰ তুমি তোমালকে বাওফালে আনিলা 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ গতিকে 10 to the power কি হ'ব 4 কথাবিলাক তেনেকুৱা আৰু এটা দি দিছো ধৰা 0.0000592 এইটোক আমি প্ৰামাণিক ৰূপত লিখিব লাগে হয় এইটো 0 দিলো হয় এটুক যদি প্ৰামাণিক ৰূপত লিখো কেনেকুৱা হ'ব চাবা তো আমি দশমিক বিন্দুটো 9 আৰু 2 ৰ মাজত নিব লাগিব 9 আৰু 2 ৰ মাজত কিয় কাৰণ এনেকুৱা আৰ্হিত নিব লাগিব কে মানে 1 আৰু 10 ৰ মাজৰ যিকোনো এটা সংখ্যা হয় কে মানে হল 1 আৰু 10 ৰ মাজৰ যিকোনো এটা সংখ্যা তো গতিকে এইটো যদি ইয়ালৈকে লৈ যাও 9 আৰু 2 ৰ মাজত লৈ যাও কি হ'ব 9.2 into 10 to the power কেই ঘৰ নিলা 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰ গতিকে 10 to the power 6 যেহেতু সোঁফালে নিলা এটো মাইনাস হ'ব এনেকুৱা নিশ্চয় তোমালোকে বুজি পাইছা এনেকুৱা যিকোনো প্ৰামাণিক ৰূপত তোমালোকৰ আহিব পাৰে তো গতিকে বস্তুখিনি মনোযোগ দি চাই লবা ঠিক আছে নেক্সট এই প্ৰশ্নটো মন কৰিবা p of x মানে এটো x চলকযুক্ত এটো এটা বহুপদ x³ + 4x² - 3x + 2 বহুপদক x + 1 এৰে হৰণ কৰিলে কিমানেৰে হৰণ কৰাৰ কথা কৈছে x + 1 এৰে হৰণ কৰিলে ভাগশেষ কিমান হ'ব এটা বহুতে ভাবিছা ইটোক আকৌ ইটোৰে ইটোক হৰণ কৰি থাকা মস্ত ডাঙৰ বহুত সময় গুচি যাব ন হৰণ কৰিব সবে জানা এই বহুপদটোক ইটোৰে হৰণ কৰি দিলে ওলাই যায় নহয় জানো কিন্তু হৰণ নকৰাকে ওলাব পাৰিবা চোৱাচোন মই কেনেকৈ দেখাইছো এইটো তোমাৰ বহুপদটো ন p of x মানে x চলকযুক্ত পলিনোমিয়াল দ্যাটস why p of x কিমান x³ + 4x² - 3x + 2 এইটো বহুপদটো কিমানেৰে হৰণ কৰিব লাগে x + 1 এৰে হৰণ কৰিব লাগে কিহেৰে হৰণ কৰিব লাগে x + 1 এৰে তোমালোকে এই x + 1 ৰ শূন্যটো উলাই লোৱাচোন শূন্য মানে তো নিশ্চয় জানা চাগে এটো
চেপ্টাৰ 2 মেথছ নে মই হানমিহলি কৰি দিছো বস্তুবিলাক ইম্পৰ্টেন্ট বিলাক দিছো x + 1 ৰ শূন্য x + 1 এটা বহুপদ এই x ৰ ঠাইত কিমান বহালে মানে শূন্য হ'ব x ৰ ঠাইত যদি আমি -1 বহাই দিও -1 + 1 ইকুৱেল কি হৈ যাব 0 হৈ যাব গতিকে x ৰ মানটো হৈ গল কিমান -1 যাৰ বাবে এই বহুপদটো শূন্য হ'ব সেই কাৰণে x + 1 ৰ শূন্য মই কিমান বুলি কৈছো -1 এই -1 টো x ৰ ঠাইত বহাই দিয়াছোন এতিয়া আৰু কাহিনীটো কি হয় চোৱা p of x x মানে দিলু তাতে -1 দিলু এবাৰ কি হ'ব x³ মানে -1 হোল কিউব প্লাস 4x² 4 into x² x মানে তো -1 তো -1 স্কয়ার -3x 3 into x মানে -1 plus 2 आंसर কি হ'ব সোয়া মাইনাস ডাল তিনিবাৰ কিউব হলে মাইনাসে হ'ব 1 কিউব হলে 1 এ হ'ল এবাৰ এগিটা পূৰণ হ'ব সোয়া দেই -2 স্কয়ার হলে প্লাস হ'ব 1 স্কয়ার হলে 1 হ'ব প্লাস 1 তো 4 এক গুণ কিমান 4 এবাৰ এই দুটা পূৰণ হলে মাইনাসে মাইনাসে এটো প্লাস 3 এক গুণ 3 যোগ কিমান 2 এতিয়া প্লাস কিটা কৰাচোন ইয়াৰ আগত প্লাস আছে 4 3 7 এটো বাৰু -1 4 3 7 7 2 9 প্লাস 9 এবাৰ 9 ৰ পৰা কি মাইনাস হ'ব 1 মাইনাস হ'ব 9 ৰ পৰা 1 মাইনাস হলে এটো কি হৈ গল 8 গটিকে এইটোৱে হল তোমালোকৰ ভাগশেষ গটিকে ভাগশেষটো কি হ'ব 8 এনেটো আমি ইজিলি উলাব পাৰো মই বুজাই থকা কাৰণে অকমান টাইম লৈছে তোমালোকে বস্তুখিনি বুজি লৈ বহুত কম টাইমৰ ভিতৰত এনেকুৱা ম্যাথ সলভ কৰিব পাৰিবা নিশ্চয় নেক্সট এটো এটা বহুত ইজি প্ৰশ্ন সোৱা আহিব পাৰে এনে ধৰণৰ y = fx বহুপদ ৰাশি তোৰ মানে যিকোনো এটা বহুপদ ৰাশি বুলি ভাবা লেখডালে সোৱা বহুপদ ৰাশি বিলাকৰ আমি লেখ আঁকিব পাৰো সেই লেখডালে যদি x অক্ষক দুটা বিন্দুত সেট কৰে তেন্তে সেই বহুপদটোৰ শূন্যৰ সংখ্যা হ'ব এনেকুৱা কোৱেশ্চন আহিব পাৰে আগে পিছে আহিছে এবাৰো আহিব পাৰে চাবা আমি যিকোনো এটা বহুপদৰ যদি এনেকে লেখ অংকন কৰো এইডাল x অক্ষ ন এই লেখডালে যদি x অক্ষক এনেকে দুটা বিন্দুত সেট কৰে কেইটা বিন্দুত সেট কৰে দুটা বিন্দুত সেট কৰে মানে কোনোবা এটা বহুপদৰ লেখডালে যদি x অক্ষক এইদৰে দুটা বিন্দুত সেট কৰে তোমালোকে বুজি লবা যে সেই বহুপদটোৰ দুটা শূন্য থাকিব কলো তেন্তে fx ৰ শূন্যৰ সংখ্যা কেইটা হ'ব দুটা হ'ব এটো শুদ্ধ উত্তৰ কেতিয়াবা দিব পাৰে x অক্ষক তিনিটা বিন্দুত যদি সেট কৰে তেতিয়া সেই বহুপদটোৰ লেখডালে যিডাল লেখ আঁকিম আমি বহুপদৰ লেখবিলাক এই লেখডালে যদি x অক্ষক তিনটা বিন্দুত সেট কৰে তেতিয়া শূন্যৰ সংখ্যা তিনটা হ'ব বুজি পাইছা চাৰিটা বিন্দুত সেট কৰিলে শূন্যৰ সংখ্যা কেইটা হ'ব চাৰিটা হ'ব কথাবিলাক তেনেকুৱা তো এইটো মনোযোগ দিবা দৰকাৰী এমসিকিউ নেক্সট